আজি শিকাম সপ্তম শ্ৰেণীৰ এটা কবিতা শিকাম। তোমালোকক মই যোৱাকালি কৈছিলোঁ যে অলপ কিতাপৰ পৰা অলপ শিকাই দিম। এটা ধুনীয়া কবিতা লৈছোঁ, এটা তোমালোকক শিকাই দিম দেই, হিন্দী কবিতা। আৰু তাকে অসমীয়াত তোমালোকক এটা এটা শব্দৰো অৰ্থ বুজাই দিম আৰু কবিতাটোৰ অৰ্থও বুজাই দিম গোটেইটোৰ। বুজি পাইছানে? গতিকে যিমানটো পাৰোঁ সিমানটো শিকাম, পূৰা নোৱাৰিলেও আজি যিমানটো পাৰি যাম ইমানটো শিকাই থাকিম দেই। গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া আছে, ভালকৈ চাবা দেই। যোনে নোৱাৰা শব্দবিলাকৰ অৰ্থ ইয়াৰ পৰা চাই ল'বা। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ ননহা মন্না ৰাহি হুঁ দেশ কা চিপাহী হুঁ। এইটো এটা কবিতা, তোমালোকে নিশ্চয় শুনি পাইছা চাগে, হয় নহয়? ননহা মন্না ৰাহি হুঁ দেশ কা চিপাহী হুঁ। ইয়াৰ অৰ্থটো তোমালোকে জানানে নাই? যোনে যোনে নোৱাৰা চাই লোৱা, যোনে পাৰা হ'লেও চাব পাৰা তোমালোকে। ইয়াৰ অৰ্থ হ'লগৈ মৰমীয়া সৰু ল'ৰাৰ যাত্ৰী দেশৰ সৈনিক হওঁ। মানে সৰু ল'ৰা এটাই কৈছে, নন্না মন্না মানে সৰু পোৱালি, মৰমীয়াত আমি মৰমেৰে কওঁ আৰু। বুজি পাইছানে? ইয়াৰ শব্দকেইটাৰ অৰ্থ মই বুজাই দিছোঁ, চোৱা অলপ, যোনবিলাক অলপ কঠিন। ননহা মন্না মানে সৰু মৰমীয়াৰ ল'ৰা বুলি কোৱা হয় দেই। ৰাহি মানে যাত্ৰী, মই তলত আকৌ চিন দি দিছোঁ, তোমালোকে চাই গৈ থাকিবা। ৰাহি মানে যাত্ৰী। বাই চান্স কোনোবাই নিশিকা আছিলা চাগে, ইয়াৰ পৰা চাই ল'বা দেই। দেশ কা মানে দেশৰ, আৰু চিপাহী মানেতো জানাই তোমালোকে, সৈনিক, চিপাহী, ফৌজী তাকে কোৱা হয়। বুজি পাইছানে? আগৰ দিনত চিপাহী বুলি কোৱা হয় দেই, আজিকালি চিপাহী বুলি নকয়। আচ্ছা, তাৰপিছত আমি পালোঁ আহি বলো মেৰে সংগ জয় হিন্দ। এইটো এটা সৰু বাক্য দেই, চোৱা। বলো মেৰে সংগ জয় হিন্দ। এই বাক্যটোৰ অৰ্থটো কি হ'ব জানানে? মোৰ সৈতে একেলগে জয় হিন্দ বুলি কোৱা। জয় হিন্দ মানে কি? ইয়াৰ অৰ্থ জানানে? বুজাই দি আছোঁ ৰ'বা। মোৰ সৈতে একেলগে জয় হিন্দ বুলি কোৱা। ইয়াত চোৱা, প্ৰথমে আছে বলো, মানে আমি জানোৱেই কোৱা, হয় নহয়? মেৰে সংগ, দাগ দিলোঁ হা। মেৰে সংগ মানে অৰ্থটো হ'লগৈ কি? একেলগে, মোৰ সৈতে একেলগে মানে বুজালে দেই। জয় হিন্দ মানে হ'লগৈ, অসমীয়াটো জয় হিন্দ বুলিয়ে কোৱা হয়, কিন্তু জয় হিন্দৰ অৰ্থটো হ'লগৈ, জয় হিন্দ মানে জয় হওক বুজায়। বুজি পাইছানে? যেনে আমাৰ দেশ ভাৰতৰ জয় হওক, তাকে বুজায়। বুজি পালানে? বুজি পাইছাতো? যোনে যোনে নোৱাৰা কমেণ্ট কৰি সুধিবা দেই। আকৌ দিছোঁ চোৱা, ৰাস্তে পে চলুংগা ন ডৰকে। ৰাস্তে পে চলুংগা ন ডৰকে। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থ অসমীয়াত হ'লগৈ বাটেদি যাম ভয় নোখোৱাকৈ। বাটেদি যাম ভয় নোখোৱাকৈ। বুজি পালানে? বাটেদি যাম ভয় নোখোৱাকৈ দেই। ইয়াৰ পিছত ইয়াৰ অৰ্থটো আমি বুজি পাম, চোৱা, বুজি লৈ লওঁ। ৰাস্তে পে মানে বাটেদি, এইটোতো জানাই তোমালোকে। চলুংগা মানে এইটোতো জানা, যাম বুলি বুজালে অসমীয়াত দেই। অসমীয়াত যাম বুলি বুজোৱা হয়। তাৰপিছত কি আছে? ন ডৰকে মানে ভয় নোখোৱাকৈ। ডৰ মানে ভয় খোৱাকৈ, কিন্তু আগত ন দি আছে নহয়, ন দিয়াৰ কাৰণে ভয় নোখোৱাকৈ বুজোৱা হৈ গ'ল দেই। তাৰপিছত চোৱা, চাহে মুঝে জিনা পৰে মাৰ মাৰকে। চাহে মুঝে জিনা পৰে মাৰ মাৰকে। এই বাক্যটোৰ অৰ্থটো অলপ ভালকৈ বুজা দৰকাৰ। এতিয়া চোৱা, অসমীয়াত ইয়াৰ অৰ্থ হ'ব, লাগে মই মৰি মৰি জীয়াই থাকিব লগা হওক। লাগে মই মৰি মৰিয়েই জীয়াই থাকিব লগা হওক। বুজি পালানে? ইয়াত এটা এটা বাক্যৰ আমি অৰ্থ বুজি ল'ম, চোৱা। চাহে মুঝে মানে হ'লগৈ লাগে মই। বুজি পাইছানে? জিনা পৰে মানে জীয়াই থকাকে কোৱা হয় দেই। কিন্তু আকৌ দি আছে নহয়, এইটো চোৱা, মৰমৰকে মানে কি? মৰমৰকে মানে বুজালে মৰি মৰি থকাকে, মানে মৰি মৰিয়েই জীয়াই থাকিম। বুজি পাইছানে কথাটো? তাৰপিছত চোৱা, আকৌ দিছোঁ মঞ্জিল সে পহলে ন লুংগা কহি দম। মানে মঞ্জিল সে পহলে ন লুংগা কহি দম। এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব, অলপ ভালকৈ চোৱা দেই। উদ্দেশ্যৰ আগতে ক'তো নলওঁ উশাহ। উদ্দেশ্যৰ আগতে ক'তো নলওঁ উশাহ। ইয়াৰ এটা এটা আমি শব্দবোৰৰ অৰ্থ
জানি ল'ম চোৱা প্ৰথমে দিছে কি আছে মঞ্জিল মঞ্জিল মানে কি উদ্দেশ্য এইটো জানাই চাগে তোমালোকে মঞ্জিল মাকসাদ এইবিলাকৰ অৰ্থ হ'লগৈ অসমীয়াত উদ্দেশ্য দেই তাৰপিছত দিছোঁ চোৱা পহলেটো জানাই তথাপি কোনোবাই বাই চান্স নাজানিব পাৰা পহলে মানে আগতে দেই ন লুংগা মানে নলওঁ বুজি পাইছানে এইটো জানা তোমালোকে দেই এতিয়া চোৱা কহি দম কহি মানে কি আৰু দম মানে কি ইয়াৰ অৰ্থ জনা প্ৰয়োজন চোৱা কহি মানে মই সেইদিনা শিকাইছিলোঁ তোমালোকক ক'ৰবাত বুলি বুজোৱা হয় দেই কিন্তু ইয়াত বুজালে ক'তো আৰু দম মানে উশাহ লোৱা গতিকে এই বাক্যটোৰ কি অৰ্থ পালোঁ আমি মঞ্জিল চে পহলে নলুংগা কহি দম মানে উদ্দেশ্যৰ আগতে ক'তো নলওঁ উশাহ তাকে বুজালে এতিয়া বুজি পালানে কহি মানে ক'তো বা ক'ৰবাত বুজায় দেই তাৰপিছত আকৌ দিছোঁ চোৱা আগে হি আগে বঢ়াউংগা কদম আগে হি আগে বঢ়াউংগা কদম এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব এনেকৈ আমি বুজিব পাৰিম আগলৈয়ে আগবঢ়াম খোজ আগলৈহে আগবঢ়াম খোজ বুলি ক'ব পাৰিম দেই অলপ টাইপিং মিষ্টেক হয় দেই মোবাইলত লিখোঁতো ইয়াত চোৱা আগে হি আগে মানে আগলৈ বুজালোঁ বুজি পাইছানে আগলৈ বুজোৱা হ'ল দেই আৰু বঢ়াউংগা মানে আগবঢ়াম বুজি পাইছানে আৰু কদম মানেতো জানাই তোমালোকে খোজ কৰা কোৱা হয় খোজ মানে কদম দেই তাৰপিছত চোৱা এতিয়া বাক্যটোৰ অৰ্থটো গম পালাই আগে হি আগে বঢ়াউংগা কদম মানে আগলৈ আগবঢ়াম খোজ বুজি পাইছানে একেলগে নিমিলে না আগত লিখা হৈ যায় নহ'লে মই পিছত কথা কওঁ কেতিয়াবা পিছত কথা হয় মই আগত কথা কওঁ হয় নহয় টাইপিংটো নিমিলে দেই বেয়া নাপাবা তোমালোকে তাৰপিছত চোৱা দাহিনে বায়ে থম মানে কি এটা চুটি বাক্য এটা কথাই দুবাৰকৈ দিয়া হৈছে দাহিনে বায়ে থম মানে সোঁফালে আৰু বাওঁফালে থমকি ৰোৱা বুজি পালানে অসমীয়াত কেনেকৈ বুজোৱা হ'ল এই কথাটোৰ অৰ্থ সোঁফালে আৰু বাওঁফালে থমকি ৰোৱা মানে কি মই বুজাই আছোঁ চোৱা দাহিনে আৰু বাই মানে সোঁফালে আৰু বাওঁফালে বুজালে হয় নহয় ইফালেও দিয়া আছে দাহিনী আৰু বাই একেটাই এইটো নিশিকাও থম মানে কি বুজালে থম মানে থমকি ৰোৱা অসমীয়াত কোৱা হয় বুজি পালানে থম মানে থমকি ৰোৱা মানে ৰৈ থকাকে তাকে কোৱা হয় বুজি পাইছা তাৰপিছত আকৌ দিছোঁ চোৱা নয়া হে জমানা মেৰি নই হে ডগাৰ এই শব্দটো নিশ্চয় শুনি পোৱা নাই চাগে ডগৰ কোনোবাই চোৱা মই শিকাই দি আছোঁ নয়া হে জমানা মেৰি নই হে ডগাৰ এই অৰ্থটো হ'ব নতুন জগত নতুন ৰাস্তা মোৰ কথাটো বুজি পালানে নতুন জগত নতুন ৰাস্তা মোৰ ইয়াত জগত বুলি হেৰি নকৰা নাই কিন্তু মই তোমালোকক বুজাবলৈ দিছোঁ দেই ইয়াত সময় বুলি দিছে চোৱা মই বুজাই দিছোঁ এটা শব্দৰ অৰ্থ নয়াহে মানে নতুন জানাই জমানা মানে ইয়াত মই জগত বুলি ক'লোঁ তোমালোকক বুজাবলৈ কিন্তু আচলতে ইয়াত বহুকেইটা অৰ্থ শিকায় জমানা মানে দেই নতুন সময়ক বুজোৱা হয় জগত মানে নতুন সময়ৰ কথা বুজোৱা হৈছে ইয়াত জমানা মানে দেই আৰু হে ডগৰ মানে ৰাস্তাৰ কথা কোৱা হৈছে মেৰি নই হে ডগৰ মানে মোৰ নতুন ৰাস্তা তাকে বুজালে দেই নয়া হে জমানা মেৰি নই হে ডগৰ মানে নতুন জগত নতুন ৰাস্তা মোৰ তাকে বুজালে তাৰপিছত আমি পাম আহি দেশকো বনাউংগা মচিনো কা নগৰ একেবাৰে সহজ এইটো দেই দেশকো বনাউংগা মচিনো কা নগৰ এইটো জানাই চাগে তোমালোকে তথাপিও বাই চান্স কোনোবাই নাজানিব পাৰা চোৱা দেশকে বনাম মেচিনৰ নগৰ দেশকে বনাম মেচিনৰ নগৰ ইয়াত চোৱা দেশকো বনাউংগা মানে ৰবা চিন দিলোঁ হা দেশকো বনাউংগা এইটো হয় দেই দেশকো বনাউংগা মানে দেশকে বনাম হয় নহয় জানাই তোমালোকে মেচিনো কা নগৰ মানে মেচিনৰ নগৰ মানে নগৰেই কোৱা হয় অসমীয়াতো নগৰ বুলিয়ে কোৱা হয় দেই ইয়াৰ বেলেগ অৰ্থ নাই আৰু নগৰেই বুলি কোৱা হয় এতিয়া বুজি পালানে এতিয়া চোৱা ভাৰত কিছি সে ৰহেগা নাহি কম এইটোও জানা তোমালোকে একেবাৰে সহজ দেই ভাৰত কিছি সে ৰহেগা নাহি কম হয় নহয় ইয়াৰ অৰ্থ হ'ল ভাৰত কাৰো পৰা নেথাকে কম নেথাকে ৰহেগা বুলি দিলে নহয়
ভাৰত কাৰো পৰা নেথাকে কম মানে ইয়াৰ অৰ্থ হ'ব ভাৰত কিছি মানে ভাৰত কাৰো পৰা বুজি পালানে ঠাই অনুসৰি অসমীয়া কথাও বেলেগ বেলেগ হৈ যায় দেই অসমীয়া ভাষাটো বহুত বেলেগ ভাষা আছে আমাৰ ইয়াত অসমীয়া কথা বেলেগ আকৌ অন্য ঠাইৰ অসমীয়া কথা বেলেগ সেইবাবে মই যেনেকুৱা অসমীয়া ভাষাৰে বুজাওঁ বাই চান্স তোমালোকে নুবুজিবও পাৰা তাৰপিছত দিছোঁ চোৱা আকৌ ধূপ মে পচিনা বহাউংগা জহা ধূপ মে পচিনা বহাউংগা জহা মানে কি বুজালে ইয়াৰ অৰ্থ হ'ব অসমীয়াত ৰ'দতে ঘাম বোৱাম য'ত কথাটো বুজি পালানে ৰ'দতে ঘাম বোৱাম য'ত ইয়াৰ অৰ্থ চোৱা ধূপ মে মানে অসমীয়াত বুজোৱালো ৰ'দ পচিনা মানুহটো জানাই তোমালোকে চবেই পচিনা মানে ঘামক কোৱা হয় দেই তাৰপিছত বহাউংগা এইটোহে অলপ বুজাবলৈ টান দেই এনেতো নিজে বুজি পাওঁ মই কিন্তু বুজাবলৈ টান হৈ যায় মোৰো বোৱাম এইটো মই দিছোঁ আৰু বোৱাম বুলি ভালকৈ ইয়াত লিখি দিছোঁ চোৱা বহাউংগা মানে বৈ যোৱাকে বুজায় যেনে আমাৰ গৰম লাগিলে আমাৰ শৰীৰৰ পৰা ঘাম ওলাই যে তাকে ঘামটো বাঢ়ি যায় হয় নহয় যেনেকৈ আমাৰ নদীত যেনেকৈ পানীৰ ওপৰত কিবা এটা বাঢ়ি যায় সেই তাকে কোৱা হয় বহাউংগা তাৰপিছত দিছোঁ চোৱা ধৰতি পে পাপি ন পায়েংগে জনম ধৰতি পে পাপি ন পায়েংগে জনম এই বাক্যটোৰ অৰ্থ হ'ব অসমীয়াত পৃথিৱীত পাপীয়ে জন্ম ল'ব নোৱাৰিব বা জন্ম ল'ব নোৱাৰিব একেটাই কথা দেই অসমীয়াতো জনম বুলিও কোৱা হয় কিছুমানে কয় ধৰতি পে পাপি মানে পৃথিৱীত পাপীয়ে হয় নহয় ধৰতিটো জানাই তোমালোকে চবেই ধৰতি মানে পাপি কিবা পৃথিৱী দেই ন পায়েংগে জনম মানে ন পায়েংগে মানে নাপায় বুজি পাইছানে ন পায়েংগে মানে নাপায় মানে ইয়াত বুজালে জন্ম ল'ব নোৱাৰিব ভিডিঅ'টো কেনেকৈ লাগিলে আজিৰ ভিডিঅ' তোমালোকে এনেকৈ যদি কিতাপৰ পৰা আৰু অৰ্থ বুজিব বিচাৰা যদি তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা দেই বুজি পাইছানে আৰু যোনে যোনে যি নোৱাৰা মোক ক'বা আজি ইমানতে হাই মাৰিছোঁ দেই